আৰম্ভ হ'ল আমাৰ বিনচৰীয়া জীৱন। আমাৰ ফালে বিনচৰীয়া বুলি কয় মানে অঘৰী জীৱন নে কি কয় বোলো দা। তাকে কালি বহুত ভাগৰে যোগে আছিলোঁ, সেইকাৰণে কালি ব্লগ আৰম্ভ নকৰিলোঁ। পাঠশালাত 9 দিন আমি থিয়েটাৰ প্ৰদৰ্শন কৰাৰ পিছত আহিলোঁ আমি বৰপেটা হিলা। 9 দিনত আমি এটা শ্ব' কৰিছোঁ, 17টা কৰিছোঁ। 17টা শ্ব' কৰিলোঁ 9 দিনত। এইটো এটা যথেষ্ট ভাবাৰ কাৰণে এটা ভাল লগা কথা। আৰু হিলালৈ আহিলোঁ। বিপ্লৱ দাই মই আপোনালোকক আগতেও কৈছোঁ, আমি কেম্পতো দুইটাই ৰুমমেট আছিলোঁ, এতিয়াও আমি দুটাই একেলগতে থাকোঁ। আহি পিনে ভালেই লাগিছে। হিলাত কালি আমাৰ ফাৰ্ষ্ট নাইট হৈ গ'ল, আজি আছে আমাৰ ছেকেণ্ড নাইট। ছেকেণ্ড নাইটত আজি কি হ'ব বিপ্লৱ দা? মহাভাৰতৰ শেষ হৈছে। ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে হয় নাই? কৰিছে। ৰাতিপুৱা 10টা বজাতে ফাৰ্ষ্ট শ্ব' টিকেট শেষ, ছেকেণ্ড শ্ব' টিকেট দি আছে। সেইটো মানে ভাল লাগিছে। এইখন ফিল্ডতে আমাৰ থিয়েটাৰ হ'ব আজি সন্ধিয়া 6টা বজাত প্ৰথম দৰ্শনী আৰু দ্বিতীয় দৰ্শনী হ'ব 8:30 বজাত। যদি আশে পাশে কোনোবাই চাই আছে ভিডিঅ'টো আহিব। আহিলোঁ মানে এতিয়া ভাত খাবলৈ, বাকী আপোনালোকক ব্লগটো দেখাই থাকিম। এইয়া চাওক টিকেট দি আছে। ধুনীয়াকৈ ভাতকেইটা খালোঁ। ৰুমত কাৰেণ্টটো নাই, সেইকাৰণে মাজোপা তলতে গোটেইকেইটাই বহি আছোঁ। এয়া নয়ন, এয়া বীৰ, এয়া ৰাজীৱ। গৰম মানে এহেঁতি আমাৰ থিয়েটাৰখনৰ একদম মানে মেইন পাৰ্ট কৰে। নয়ন হেঁতে একেদিনে কেইটা চৰিত্ৰ ক? মোৰ চৰিত্ৰ আমাৰ মছলা আমি বীৰে কেইটা ক? একেদিনে 3টা 4টা। মছলা ৰাজীৱে কেইটা ক? মানে প্ৰত্যেকখন নাটকতে 4টা 5টা তেনেকৈ কৰ ন? আমি আছোঁ বাৰু পুলিচো হ'ব লাগিব, আমি গুণ্ডাতো যাব লাগিব, পাৰ্কতো যাব লাগিব, কলেজতো যাব লাগিব, গানতো যাব লাগিব, ফাইটিঙতো চব হয় মানে মছলা আমি থিয়েটাৰখনত মিট মছলা। গতিকে আপোনালোকক ধুনীয়াকৈ কৈ দিলোঁ সিহঁতক। মানে আমাৰ থিয়েটাৰখনৰ এইটো পেকেজ এতিয়া ধুমুহা সিহঁতি গোটেইকেইটা দেই। আৰু আছে বাৰু বাকীকেইটা, সিহঁতকো দেখাম নেক্সট কেতিয়াবা ভিডিঅ'ত। আমাৰ থাকিবলৈ দিয়া ৰুমটো আপোনালোকক দেখাম দেই। আমি 15 মানুহত আছোঁ। বৰ ধুনীয়া গাঁৱলীয়া পৰিৱেশ চাওকচোন। আৰু অকণমান আগত বিল নে জান নাজানো, বৰ ধুনীয়া। ৰাতিপুৱা খিৰিকীখন মেলি দিলে বৰ ধুনীয়া থাকে। আৰু আমি ক'ত আছোঁ আপোনালোক দেখাই আছোঁ। বহুত ধুনীয়া ঠাণ্ডা নিৰিবিলি পৰিৱেশ। এই ঘৰ মানুহতে আমি আছোঁ। ছাইডৰ ৰুমটোত বিপ্লৱ দাই মই আছোঁ, এতিয়া দেখাই আছোঁ। এই চাওক কি ধুনীয়া লাগিছে জেগা। আৰু একদম নিজৰ গাঁৱলৈ মনত পৰি গৈছে দেই। ভিডিঅ'টো দেখি একদম নিজৰ গাঁৱলৈ মনত পৰি গৈছে। চাই থাকক। এতিয়া অকণমান ৰেষ্ট ল'ম, আকৌ আপোনালোকক লগ পাম ডাইৰেক্ট আমাৰ থিয়েটাৰ পেণ্ডেলত। আজি অকণমান সোনকালে ওলাই আহিলোঁ, তাকে কি হয় চাওঁ। এই ডিভিশ্যনত লাহেকৈ সোমামগৈ এতিয়া। চাই থাকক। মানে আমি সোনকালে আহিলোঁ, আহি পিনি এতিয়া বহি আছোঁ। মানুহ দুয়ে সোমাইছে আৰু লাহেকৈ দেই। অকণমান দেৰিকৈ গ্ৰীণ ৰুমৰ পৰিৱেশ চাওঁ। এইয়া দৰ্শক সোমাইছে চাওক দেই আপোনালোকে। আৰু অকণমান দেৰি পিছতে নাটক আৰম্ভ হ'ব। এয়া সোমাই গ'ল, মানুহ সোমাইছে। লাহেকৈ মেকআপটো কৰিলোঁ, চিম্পুলকৈ কৰিছোঁ, বেছি কৰা নাই। বাকী আমাৰ ইহঁতে মেকআপ কৰি আছে, বিপ্লৱ দা, ধৰিব এইটাই মেকআপ চেকআপ কৰি ল'লোঁ। কৰি লৈ বোলো অকণমান আপোনালোকক মেকআপ কৰা ভিডিঅ' দেখাই দিলোঁ এয়া। আৰু এতিয়া সম্পূৰ্ণ গেটআপটো দেখাম দেই। চশমা লগাই এনেকুৱানো বুঢ়া হওঁ এই চক এই হাঁহিছা তাৰ চুলি চা, চশমা চা, একদম জেপত কলম বা বাকী এয়া চাওক আমাৰ থিয়েটাৰ মঞ্চৰ
দেশৰ পৰিৱেশটো এনেকুৱাই থাকে এদিন সম্পূৰ্ণ এইটোৰ ওপৰত এটা ভিডিঅ' বনাই তেনেদৰে কি কৰা হয় কি কৰা নহয় আৰম্ভ হৈ গ'ল অগষ্ট বজালে আৰু কিছু সময় পিছত ওলাম গৈ আৰু পিছত ভিডিঅ' আপোনালোকক বাকী দেখাই থাকিম দেই ব্লগটো চাই থাকক তেতিয়া আকৌ একদম নাটকৰ মাজত বা নাটক শেষ হোৱাৰ পিছত লগ পাম মোৰ ভাগৰ তাৰমানে মোৰ শেষ হ'ল চলি আছে এতিয়াও শেষ হ'ব এতিয়া লাষ্টৰ চিনটো চলি আছে আৰু অকণমান দেৰিকৈ শেষ হ'ব এতিয়া আপোনালোকক বাকী দেখাম কিমান মানুহ হৈছিলে কি হৈছিলে চাই থাকক দেই আৰু কিছু সময়ৰ পিছতে শেষ হ'ব এইটো লাষ্ট চিন চলি আছে মই শেষ হ'ল মই মানে কিবা এটা খাম বুলি ওলাই আহিলোঁ বাকী কিমান মানুহ হৈছে কি হৈছে আপোনালোকক লাষ্ট চিনত দেখাই আছোঁ আমাৰ আজি 2 নম্বৰ নিশা মহাভাৰত শেষ হৈছে শেষ হ'ল কিমান দৰ্শক আজি হৈছে আপোনালোকে দেখাই চাই